বৰষা ৰাণীয়ে খাবলৈ লোৱা আমত এবিধ আচৰিত বস্তু হয় আপোনালোকে দেখি আচৰিত হৈ পৰিব এটা ভিডিঅ' মই আপোনালোকক দেখুৱাম বৰষা ৰাণীয়ে প্ৰস্তুত কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত সেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে কিন্তু তাৰ আগমুহূৰ্তত মই আপোনালোকক এটা কথা জনাওঁ যদি আপুনি খুব ভীষণ ব্যস্ত হৈ পৰিছে যদি এই ভিডিঅ'টোৰ পৰা আপুনি কিবা এটা শিকিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো চোৱাৰ পৰা আপোনালোকে বিৰত থাকক এই ভিডিঅ'টোত কিন্তু তেনেকুৱা আপোনালোকে বিশেষ শিকিবলগীয়া একো ভাল বস্তুৱেই নাই কেৱল অলপ থেমেলীয়া হিচাপত এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ বৰষা ৰাণীৰ বিষয়াই সেই আমটোতনো কি পাইছে যিহেতু বৰষা ৰাণী বিষয়াও থেমেলীয়া সুৰতে সেই ভিডিঅ'টো প্ৰস্তুত কৰিছে মই সেই ভিডিঅ'টোহে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গতিকে প্ৰথম অৱস্থাতে মই এইখিনি কথা আপোনালোকক সকলোকে সাৱধান কৰি দিছোঁ আপোনালোকক এতিয়া মই জনাব বিচাৰিছোঁ যিহেতু বৰ্তমান সময়ত হৈছে আমৰ বতৰ আপোনালোকেও নিশ্চয় সকলোৱে আমৰ সোৱাদ লৈছে আৰু এই বৰষা ৰাণী বিষয়ায়ো আমৰ সোৱাদ লৈছে আৰু সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে বৰষা ৰাণী বিষয়াই আম কাটিছে খুব সুন্দৰকৈ চকলা চকলকৈ আম কাটিছে আৰু সেই আমত এনেকুৱা কিবা এটা পাইছে বৰষা ৰাণী বিষয়াই যিটো কথা কোৱাৰ পিছত বৰষা ৰাণী বিষয়াৰ নিজৰে নাকমুখ কোচ খাই আহিছে আপোনালোকে নিশ্চয় গেছ কৰিব পাৰিছে বৰষা ৰাণী বিষয়াই সেই আমটোৰ ভিতৰত কি পাইছে কাৰণ আমি সকলোৱে জানো যে বহু আমতেই তেনেকৈ পোক ধৰে কিন্তু সঁচাকৈ বৰষা ৰাণী বিষয়াই যিটো আম কাটিছে সেই আমটোৰ ভিতৰত পোক আছেনে নে অন্য কিবা নিশ্চয় আপোনালোকে গম পাব কিছু সময় কেৱল আপোনালোকে ধৈৰ্য ধৰক কিছু সময় পিছতে আপোনালোকে সেই ভিডিঅ'টো আচলতে মোৰ মুখেৰে নহয় আপোনালোকে বৰষা ৰাণী বিষয়াৰ মুখেৰে শুনিবলৈ পাব কি আছিল সেই বিশেষ আমটোত থেমেলীয়া সুৰত আৰু লগত যিজন আছে অনুমান কৰিব পাৰি যে সেই ল'ৰাজন হৈছে উদয় শংকৰৰ লগত বৰষা ৰাণী বিষয়াই সেই আম কাটি আছিল আম কাটি থকা সেই ভিডিঅ'টোতে বৰষা ৰাণী বিষয়াই সেই ভিডিঅ' কৰি থকাৰ সময়খিনিতে আমটোৰ মাজত এনেকুৱা কিবা এটা দেখিলে যিটো দেখি বৰষা ৰাণী বিষয়াৰ নাকমুখ কোচকাই আহিল যিহেতু বৰ্তমান সময়ত সকলোবোৰ খাদ্যই বেছিভাগ খাদ্যই সাৰ দিয়া থাকে আৰু সেই সাৰ দিয়া খাদ্যবোৰ আমাৰ শৰীৰটোৰ কাৰণে কিন্তু যথেষ্টখিনিয়ে অপকাৰী নহয়নে সেইকাৰণে আমি সকলোবোৰ খোৱা খাদ্য খাওঁতে সতৰ্ক হ'ব লাগে এতিয়া মই আৰু বেছি কথা নকয় আপোনালোকক মই বৰষা ৰাণী ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকে চাওক বৰষা ৰাণী বিষয়াইনো সেই আমটোৰ ভিতৰত কিনো পাইছিল আপোনালোকে এবাৰ চাওক আৰু মতামতসমূহ জনাব ধন্যবাদ আম কটা কটি মূৰত জবা কেলে মই ৰাতিপুৱা কলহ লৈ নদীৰ ঘাটৰ পৰা যে পানী তুলি আনিছিলো তাৰ পৰা দিয়া এয়া কি কৰিবা খাম আকৌ আম কি কৰে তাত হেৰি মছলা দিবানে আদা নহৰু পেষ্টটো মই কাটি দিম আজিকালি ভাল বস্তু পাবলৈ টান ন সঁচাকে দেই চব বস্তুতে মানে মানুহৰ বেমাৰ নহয় কি হ'ব বাৰু জবা মূৰত জবা জবা আমাৰ